সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চাদৰ এখনত দহি বাতি আছোঁ আৰু দেখিছেনে সূতাডাল দীঘলকৈ লৈ লৈছোঁ আৰু চাদৰ এখনত এনেকৈ লগাই দিছোঁ। দহিটো যিমানটো জোখত হেৰেঙা দিব সিমানটো জোখত সূতাডাল লগাই ল'লেই হ'ল। এতিয়া দেখিছেনে দহি সূতা কোচা গাঁঠি দিব পৰাকৈ এই সূতাডাল মই অকণমান দীঘলকৈ ৰাখিছোঁ। চাদৰখনত যিহেতু দুটা কালাৰ আছে আৰু সেইকাৰণে দহি সূতা কোচাও মই দুটা কালাৰৰে লৈ লৈছোঁ। এতিয়া চাওক দহি সূতা কোচা ৰছীডালত দি লৈ গুৰিৰ ফালে দুটা গাঁঠি দিছোঁ আৰু অকণমান আগলৈ আকৌ গাঁঠি তিনিটা দি দিছোঁ। গাঁঠিকেইটা দিওঁতে টানকৈ দিব যাতে দহিটো খোল খাই নাযায়। দহি বটাৰ আৰু বহুত বেলেগ প্ৰচেছ আছে বাৰু, কিন্তু মই সদায় এনেকৈয়ে বাটোঁ। এনেকৈ যদি দহিখিনি বাটোঁ বহুত বেছি সময় নালাগে মোক, খুব কম সময়তে দহিখিনি বাটিব পাৰি আৰু সেইকাৰণে প্ৰায় মই দহি এনেকৈয়ে বাটোঁ। আৰু এটা দহি আপোনালোকক মই বাতি দেখাইছোঁ, দেখিছেনে দহি সূতা কোচা ৰছীডালত এনেকৈ দি ল'লোঁ আৰু গুৰিৰ ফালে গাঁঠি দুটা দি লৈছোঁ। গাঁঠি দুটা দিওঁতে সদায় টানকৈ দিব দেই আপোনালোকে। আকৌ দেখিছেনে অকণমান আগলৈ গাঁঠি তিনিটা দি দিছোঁ। দহি সূতা কোচা কাটোঁতে সমানকৈ কাটিব, আগাগুৰিয়া হ'লে দেখিবলৈ বেয়া লাগে। আৰু এয়া চাওক চাদৰখনত দহিখিনি বাতি হৈ গ'ল। দেখিবলৈ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰিব।